চাওক এগৰাকী সাধাৰণ ভোটাৰ হিচাপে আসন্ন লোকসভা সমষ্টিৰ ডিফু সমষ্টিৰ পৰা মই যোগ্য প্ৰাৰ্থী এজনেই বিচাৰিম। ইতিমধ্যে ইয়াত তিনিগৰাকীকৈ প্ৰাৰ্থীক তিনিটা দলে প্ৰক্ষেপ কৰিছে। আঞ্চলিক দল SDCয়ে হলিৰাম তেৰণক দিছে, বিপৰীতে ৰাষ্ট্ৰীয় দল BJP আৰু কংগ্ৰেছে বীৰেন সিং ইংতি আৰু হৰেণ সিং বেগ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই নিৰ্ভৰ কৰিব সম্পূৰ্ণ ব্যক্তিত্বৰ ওপৰত। আৰু চাওক ভোটাৰ কিছু আমাৰ দৰে ভোটাৰ কিছু সচেতন হৈছে। আমি যোগ্য ব্যক্তিকে এইবাৰ নিজৰ ভোটটো প্ৰদান কৰিম। আপোনাৰ দল হিচাপে প্ৰথম পচন্দ কি? চাওক দল হিচাপে নহয়, মই আগতেও কৈছোঁ দলৰ কথা নাহে, আমি যোগ্য ব্যক্তিক সমৰ্থন কৰিম। আৰু যিগৰাকী যোগ্য ব্যক্তি আৰু কাৰ্বি আংলঙৰ প্ৰেক্ষাপটত ইতিমধ্যে স্পষ্ট হৈ পৰিছে, কাৰণ বিগত সময়ত হৰেণ সিং বে নতুন মুখ, বীৰেন সিং ইংতিয়ে হলিৰাম তেৰাঙক কাৰ্বি আংলঙৰ ৰাইজে পাইছেই, গতিকে ৰাইজে কিছু তুলনা কৰিব পাৰিছে। আৰু হৰেণ সিং বে এগৰাকী নতুন প্ৰাৰ্থী, যদিও তেওঁ এসময়ত বিদ্ৰোহী নেতা আছিল, কিন্তু বিগত সময়ত BJPৰ বেনাৰত আহি তেওঁ যথেষ্টখিনি কাম কৰিছে EM হিচাপে, কাৰ্বি আংলং স্বায়ত্ত সাহিত্য পৰিষদৰ অধ্যক্ষ হিচাপে। গতিকে নিশ্চয় ইয়াৰ এটা প্ৰভাৱ পৰিব এইবাৰ নিৰ্বাচনত। চাওক নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যি সময়ত ৰাজ্য উত্তাল হৈ আছিল, বিশেষকৈ অসম ৰাজ্য, সেই সময়তো আমি পঞ্চায়ত নিৰ্বাচন দেখিছোঁ, তাৰ তেনে প্ৰভাৱ পৰা পৰিলক্ষিত নহ'ল। আৰু আচলতে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এটা চামে ৰাজনীতি কৰাহে পৰিলক্ষিত হৈছে আজিৰ তাৰিখত। নিজৰ স্বাৰ্থজনিত ৰাজনীতি বুলি ক'লেও ভুল কৰা নহ'ব। আৰু সেইবোৰ প্ৰভাৱ সাধাৰণ ভোটাৰৰ ওপৰত নপৰে। সাধাৰণ ভোটাৰে এইবোৰ কথা বুজিয়ে নাপায়। এইবোৰ কিছুমান আপাৰ লেভেলত চলাই ৰাজনীতি বুলি ক'ব পাৰি আমি। প্ৰাৰ্থী হিচাপে আপুনি কোনজনক দক্ষ বুলি ভাবে? বীৰেন সিং, হৰেণ সিং, হলিৰাম? চাওক দক্ষতাৰ দিশত তিনিওগৰাকীয়ে দক্ষ, কাৰণ দীৰ্ঘদিনীয়া অভিজ্ঞতা বীৰেন সিং ইংতিৰ। হলিৰাম তেৰাং এটা সময়ত মন্ত্ৰী আছিল, হৰেণ সিং সেই তুলনাত হৰেণ সিং বে নতুন, গতিকে তেখেতৰ দক্ষতা কিমান আছে আমি পৰৱৰ্তী সময়তে গম পাম, যদি তেখেতে নিৰ্বাচিত হৈ আহে তেওঁৰ কাৰ্যকলাপৰ মাজেদি। কিন্তু দক্ষতাৰ দিশত সকলো প্ৰাৰ্থীয়েই দক্ষ। বয়সৰ ক্ষেত্ৰত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৰাইজে বিচাৰিছিলে অন্য মুখ এটা কংগ্ৰেছৰ পৰা, কিন্তু সেয়া হৈ নুঠিল। সেইটো এটা ফেক্টৰ হ'ব পাৰে। আপুনি দেশত সাধাৰণ ভোটাৰ হিচাপে দেশত নৰেন্দ্ৰ মোদীৰ বিকল্প বিচাৰে নেকি প্ৰধানমন্ত্ৰী হিচাপে? চাওক ৰাহুল গান্ধীক বিচাৰে নেকি? চাওক প্ৰথম কথা মই এটা কথাত স্পষ্ট কৈছোঁ, ৰাহুল গান্ধীক মই কোনোদিনেই ভাৰতৰ প্ৰধানমন্ত্ৰী নিবিচাৰোঁ। মোৰ দৃষ্টিকোণত তেওঁ এই ভাৰতবৰ্ষখন চলাব পৰা দক্ষতাই তেওঁ অৰ্জন কৰিব পৰা নাই। আৰু কথা হ'ল নৰেন্দ্ৰ মোদীৰ বিকল্প, সেয়া নৰেন্দ্ৰ মোদীৰ বিকল্প বহুত নেতাও আছে এই দেশত, আছে নাই নহয়, কিন্তু নৰেন্দ্ৰ মোদীয়ে বিগত সময়ত যিদৰে দেশত শাসন চলাই গৈছে, দুই এটা সৰু সুৰা সমস্যাৰ সন্মুখীন হৈছে, আমিও হৈছোঁ, কিন্তু তাৰ পৰিৱৰ্তে তেওঁ 70-75% সফল হৈছে। আৰু তেনেধৰণৰ ব্যক্তি এজন পুনৰবাৰ প্ৰধানমন্ত্ৰী হোৱাটো ভাৰতবৰ্ষৰ কাৰণে অতি দৰকাৰী। বৰ্তমানৰ যিজন সাংসদ আছে ডিফু সমষ্টি, সেইজনক আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব? এই ক্ষেত্ৰত চাওক বীৰেন সিং এতিয়া কাম নকৰা নহয়, কাম কৰিছে। কিছু তেওঁ যিটো MP ফাণ্ডৰ টকা তেওঁ আনিব পৰা নাই, এইটো এইবাৰেই নহয়, তাৰ আগতো তেওঁ MP ফাণ্ডৰ টকা আনিব পৰা নাই, আৰু আনা টকাখিনিও তেওঁ ভালকৈ ইউটিলাইজ কৰিব পৰা নাই। সেই ক্ষেত্ৰত তেওঁ সফল নহয়, যদিও মই তেওঁক 3-4 নম্বৰ দিব পাৰোঁ 10ৰ ভিতৰত, অৰ্থাৎ তেওঁ 30-40% সফল বুলি ক'ব পাৰি। হৰেণ সিং বেগ বিচৰা হৈছে দলীয় হিচাপত, ময়ো তেনেকৈ তেওঁলোকৰ লগত সহমত। আচ্ছা, আপোনাৰ প্ৰথম পচন্দ কোন দল? কংগ্ৰেছ নে BJP নে SDC? BJPৰ বাহিৰে কোনো দলে একো কৰিব নোৱাৰিব দেশখনক সুৰক্ষা কৰিব বুলি আমাৰ বিশ্বাস নহয়। আপুনি নিজে এজন ব্যৱসায়ী হিচাপে কংগ্ৰেছৰ দিনত বেছি সুৰক্ষিত বুলি ভাবে নে BJPৰ দিনত সুৰক্ষিত বুলি? BJPৰ দিনতে বেছি সুৰক্ষিত, কংগ্ৰেছৰ দিনত কেনেকৈ সুৰক্ষিত বুলি ক'ব পাৰি? কোনো পধ্যেই নোৱাৰি। আপুনি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ বিকল্প বিচাৰে নেকি, নে নৰেন্দ্ৰ মোদীকে বিচাৰে? তেনেকৈ বিকল্পটো এতিয়ালৈকে জন্ম হোৱাই নাই যেন লাগে। আপোনাৰ মতে নৰেন্দ্ৰ মোদী ঠিক আছে? ঠিক আছে, তেওঁ আৰু 2-3টা ছেশ্যন থাকিলে দেশৰ যদি কিবা এটা হয়, কোন থাকিব? নৰেন্দ্ৰ মোদী যদি আৰু 3টা ছেশ্যন আহে, তেতিয়াহ'লে এই ভাৰতবৰ্ষখন সুৰক্ষিত হ'ব বুলি আমাৰ এটা বিশ্বাস আছে। বৰ্তমানত যিজন সাংসদ আছে, MP যিজন আছে বীৰেন সিং ইংতি, তেওঁক আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব? তেওঁক 10ৰ ভিতৰত 2 দিলেওতো বেছি হ'ব, কাৰণ শাৰীৰিক অসুস্থ, দলৰো অসুস্থতা তেওঁ ভুগি আছে। আৰু তেওঁ দলটো যেনেকৈ বিকলাংগ হৈ চলি আছে, তেওঁ নিজেও তেনেকৈ, এজন অসুস্থ মানুহে সুস্থ সমাজৰ কথা কেনেকৈ চিন্তা কৰিব? নাগৰিকত্ব সংশোধনী দিলে এইবাৰ নিৰ্বাচনত কিবা প্ৰভাৱ পেলাবনে? পেলাবতো লাগে, পেলাব নিশ্চয়। এটা ছাইড ভাল হ'ব, কোনোবাই যদি বুজা নাই নাগৰিক বিধায়ক আইন সম্বন্ধে, তেওঁলোকে এইটো বিৰোধ কৰি বিচাৰে আৰু আগতো কৰি আহিছে।
সেইকাৰণে বিশেষকৈ নৰ্থ ইষ্টতো নাগৰিক বিধায়ক আইনটো সুৰক্ষিত কৰাটোৱেই অতি উত্তম, নহ'লে বহিৰা প্ৰব্ৰজন কেতিয়াও বন্ধ নহয়। সাংসদ হিচাপে কাক বিচাৰিম বুলি ক'লে সেইটো কাৰ্বি আংলঙৰ বাকী ৰাইজৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন। কাৰণ কাৰ্বি আংলঙত যিমানখিনি আমিলোকে দেখিব পাইছোঁ 1952 চনৰ পৰা যিমানখিনি সাংসদ ওলাইছে, কিন্তু খুব ৰাইজৰ হৈ কাম কৰা খুব কম ব্যক্তি আজি তাৰিখলৈকে ওলাই গৈছে বুলি ভাবোঁ। কিন্তু আজি যোনটো কংগ্ৰেছৰ বেঞ্চিং এণ্টি তেওঁ বহুতবাৰ তেওঁ MP আছিলেহি, কিন্তু তেনেকুৱা ডেভেলপমেণ্ট কাম আমি কোনো দেখিবলৈ পোৱা নাই। কোনো তেনেকুৱা উন্নয়ন কোনো কাম দেখিব পোৱা নাই। কোনো MP ফাণ্ডৰ কোনো তেনেকুৱা স্কিম য'ত কাম হৈছে তেনেকুৱা আমি 100% দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি যোনতেই নাহক কিয়, কিন্তু ৰাইজৰ হৈ কাম কৰাটো আমি বিচাৰোঁ। হয়, যোগ্যতাৰ ভিতৰত আমাৰ BJP যোনটো হৰণ সিং বে দিছে, তেওঁ নতুন উঠি অহা চামৰ বুলি আমি এটা ভাবোঁ। কিন্তু তেওঁ কিমানখিনি কাম কৰিব নাজানো আৰু সেইটো আশা কৰোঁ। কিন্তু বেঞ্চিং যোনটো কংগ্ৰেছৰ যোনজন আছিলে সাংসদ, তেওঁ টোপনি মাৰি থকা বুলি আমি শুনিবলৈ পাওঁ, দেখিবলৈ পাওঁ। কিন্তু ৰাইজৰ হৈ কোনো এটা যে মাত মাতিলে আজি তাৰিখলৈকে এটা আমি দেখিবলৈ নাপালোঁ। আপোনাৰ পচন্দৰ প্ৰাৰ্থী কোনজন? আমাৰ পচন্দৰ প্ৰাৰ্থী মানে ক'বলৈ গ'লে এইটো ৰাইজে নিজৰ বিবেকৰ ওপৰত ডিপেণ্ড, কথাখিনি বুজিব, নিজৰ বিবেকৰ ভোট দিব বুলি আমি ক'ব বিচাৰোঁ। কিন্তু সাংসদ যাতে য'ত আমাৰ হৈ কাম কৰিব পাৰে, আমাৰ সকলো ৰাইজৰ হৈ কাম কৰিব পাৰে, সেইটোৱে আমি বিচাৰোঁ। আপোনাৰ কোনটো দল পচন্দৰ? কংগ্ৰেছ, BJP, SDC কোনটো দল আপোনাৰ পচন্দৰ দল? কোনটো পচন্দৰ দল বুলিব ক'লেতো চবখিনি বস্তুখিনি চব একেটাই। লংকা পালে সকলোৱে ৰজাই হয়, ইয়াততো আৰু ক'বলৈ গ'লেতো একো নাই। কিন্তু য'ত ৰাইজৰ হৈ কাম কৰিব বিচাৰে আৰু ৰাইজৰ হৈ যাতে য়ং জেনেৰেশ্যন হিচাপে যাতে কাম কৰিব পাৰে, আমি সেইটোৱে বিচাৰোঁ। ৰাইজৰ কাৰ্বি আংলঙৰ বহুত পিছপৰা অঞ্চল, বহুত ডেভেলপমেণ্ট হ'বলৈ এতিয়াও বহুত বাকী আছে। সেইকাৰণে আমি ক'ব বিচাৰোঁ য'ত আমাৰ কাৰ্বি আংলঙত যোনবিলাক এতিয়া বনাঞ্চলবিলাক বহুত বস্তুৱে আমাৰ ইয়াৰ মূলত সম্পদবিলাক দিনে দিনে নাইকিয়া হ'ব বিচাৰে চোৰাঙৰ। সেইকাৰণে আমি বিচাৰোঁ যাতে এজন সাংসদ গৈ যোনটো কাৰ্বি আংলঙৰ যোনখিনি মূলত সম্পদ বস্তুখিনি যোনটো চোৰাংভাৱে গৈ আছে, তেওঁ যাতে সেই সাংসদ হিচাপে গৈ য'ত দিল্লীত গৈ কথাখিনি চিঞৰি কৰি যাতে কাৰ্বি আংলঙৰ ভৱিষ্যতে যাতে ভাল দিন আহে বুলি সেইটোৱে মই জনাব বিচাৰোঁ। দেশৰ প্ৰধানমন্ত্ৰী বুলিবলৈ ক'বলৈ গ'লে ৰাহুল গান্ধীক ক'বলৈ গ'লে তেওঁক যোগ্যতা বুলি নাভাবোঁগৈ। এটা কাৰণেই নাভাবোঁ, তেওঁ যোনটো এজন লিডাৰ হিচাপে যোনখিনি তেওঁৰ যোনটো বডি লেংগুৱেজ, সেইখিনি বস্তু আমি তেওঁক মাজত দেখিবলৈ খুব কম পাওঁ। আৰু নৰেন্দ্ৰ মোদী যোনজন ব্যক্তি, তেওঁ কিন্তু হয় অসমৰ কাৰণে একদম কি কাম কৰিছেতো অসমৰ ৰাইজে নিশ্চয় গমেই পায়। কিন্তু তেওঁ হ'বগৈ বুলি আশাও কৰোঁ, নকৰোঁ। সেইকাৰণে সেইখিনি ক্ষেত্ৰত মই ফাইনেলি ক'ব নোৱাৰোঁ মই সেইটো কথা। হয়, যোনজন আমাৰ কংগ্ৰেছৰ যোনজন সাংসদ বেঞ্চিং এণ্টি মহাদেৱ, কিন্তু তেওঁক যোনটো মাৰ্কৰ কথা কৈছে, মাৰ্কৰ কথা বুলি ক'ব গ'লে তেওঁতো আৰু কাৰ্বি আংলঙৰ হাৰুৱাঘাটৰ মানুহৰ ৰাইজে যদি এতিয়া যদি সোধে আমাৰ সাংসদজনক চিনি পায় নেকি বুলি ক'লে নামটোও মানুহে নাজানে চাগে, তেওঁৰ নাম যে বেঞ্চিং এণ্টি। সেইকাৰণে তেওঁক 10ৰ ভিতৰত কিমান দিব? 10ৰ ভিতৰত দিবলৈ কি আছে, তেওঁ খালি ৰাজনীতি, তেওঁ খালি নিজৰ মুনাফাৰ কাৰণে স্বাৰ্থৰ কাৰণে তেওঁ এজন সাংসদ হৈ আছে। সেইকাৰণে সেইটো ক্ষেত্ৰত আমি 0% দিবলৈ বিচাৰিম। প্ৰাৰ্থী ডিফু সমষ্টি সংসদৰ তালিকাখন মই এতিয়াও পোৱা নাই। এটা কথাই জানিছোঁ যে টিভিতে পোৱা কথা, হৰণ সিং বে BJPৰ পৰা উঠিছে আৰু বীৰেন সিং এণ্টি কংগ্ৰেছৰ পৰা, এই দুজনৰ কথাই মই জানিছোঁ। বাকীবোৰ মই বিশেষ জনা নাই, গম পোৱা নাই। SDCৰ হলিৰাম টেৰাং আছে। হলিৰাম টেৰাং এতিয়া ব্যক্তি হিচাপে হলিৰাম টেৰাঙেই হওক, হৰণ সিং বেই হওক, আমাৰ লগত অলপ ওতঃপ্ৰোত সম্বন্ধ এটা আছে, আহিছে। বীৰেন সিং এণ্টিক সেই 77 চনৰ পৰা প্ৰথম MP হোৱাৰ পৰাই পাইছোঁ। তেওঁ এতিয়া আচলতে এজন বয়সস্থ ব্যক্তি হিচাপে তেওঁ বাদ দি যুৱ চামক অলপ আগবঢ়াই দিয়া হ'লে ভাল পালোহেঁতেন, আৰু সেইটো বিচাৰিছিলোঁ মোৰ মনে প্ৰাণে। সেইটোকে হৈ নুঠাত মই দুখিত। কাক সংসদ হিচাপে আমি নিৰ্বাচন কৰিম, সেইটো গোটেই প্ৰতিচ্ছবিটো আমাৰ চকুৰ আগত আহিলেহে গম পাম। তাৰমানে তেওঁলোকৰ নিৰ্বাচনী কথা কাণ্ডবোৰ শুনাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু মোৰ ইচ্ছা যোগ্য এজন ব্যক্তিক মানুহক প্ৰাধান্য দিয়া, জনসাধাৰণক প্ৰাধান্য দিয়া, জনসাধাৰণৰ উন্নতিৰ কল্পে কাম কৰা ব্যক্তিকে মই সংসদ হিচাপে যদি নিৰ্বাচন কৰিবলগীয়া হয় কৰিম।
আপোনাৰ পচন্দৰ দল আছেনে? মই কোনো দল আজিলৈও খেলা নাই আৰু ভৱিষ্যতেও নেখেলোঁ, এতিয়া শেষ পৰ্যায়। কিন্তু দল হিচাপে উপৰিপুৰুষে খেলিছিলে, কংগ্ৰেছী মানুহ আছিলে, সেইখিনি মানুহৰ ওপৰতে নিৰ্ভৰ কৰি আমি চলি আছোঁ। ভোট লওঁতেই বহুত দিন গ'ল, ভোট ল'বলৈহে যাওঁ, দিবলৈ নাপাওঁ। এনেকুৱা এইবুলি হয়তো এনে লোকসভাৰ ভোট এইবুলিহে প্ৰথম দিবলৈ পাম নেকি, এনেকুৱা এটা ব্যৱস্থা আশা কৰিছোঁ। আৰু AGPয়ে এটা আঞ্চলিক দল হিচাপে জনসাধাৰণৰ মাজত বহুত সমৰ্থন লাভ কৰিছিলে আৰু এতিয়াও বিজেপিৰ বহুত মানুহে সমৰ্থন কৰি থাকে। কিন্তু এতিয়া তেওঁলোকৰ অস্তিত্বহীন অৱস্থালৈ এটা গতি কৰিছে। এই অস্তিত্বহীন হোৱা কথাটোত ময়ো ভাল পোৱা নাই, ৰাইজেও নিশ্চয় ভাল পোৱা নাই। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰিব? প্ৰধানমন্ত্ৰীটো নিৰ্বাচন মোৰ ওপৰত নিৰ্ভৰ নকৰে, সংসদীয় যিসকল সদস্য হ'ব, কোনগৰাকী হ'লে আপুনি ভাল পাব? মই অযোগ্য বুলি কোনোজনকে ভবা নাই, নৰেন্দ্ৰ মোদীকো ভবা নাই, ৰাহুল গান্ধীকো ভবা নাই। গতিকে ৰাইজে বিচাৰ কৰিব। আপুনি বা সমাজখন বিজেপিৰ দিনত সুৰক্ষিত নে কংগ্ৰেছৰ দিনত অধিক সুৰক্ষিত বুলি আপুনি ভাবে? মই আচলতে সকলোবিলাক একেই, কি কংগ্ৰেছ, কি বিজেপি, কি AGP, কি অন্যান্য দল, UDF, জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে কাম কৰিছে বুলি নাভাবোঁ। কাৰণ এইখিনি যিখিনি জানি আছোঁ সেইখিনিৰ পৰা ভাবি আছোঁ জনসাধাৰণ সুৰক্ষিত কোনো দলৰ পৰাই নহয়। কাৰোবাৰ ব্যক্তিগত স্বাৰ্থত কোনোবাই লাভালাভ হ'ব পাৰে, কিন্তু মই তেনেধৰণে নাভাবোঁ। তাৰমানে মইতো ইমানটো নলেজ নাই বিশেষকৈ ভোটাৰ এইটো মানে ইলেকশ্যনৰ ওপৰত। মইতো সেইটোৱে আৰু মানে বৰ্তমানতো বিজেপি চৰকাৰ চলি আছে আমাৰ, চ' ভাবোঁ আকৌ এবাৰ বিজেপিয়ে হওক, আকৌ এবাৰ মানে আমি যিখিনি ৰখি গৈছিলে কাম সেইখিনি যে আকৌ পূৰণ হ'ব বুলি ভাবোঁ। এইটো এটা বৰ ডাঙৰ প্ৰশ্ন। এতিয়া আগন্তুক আমি দেখি আহিছোঁ যিসকলে দায়িত্ব লৈছে তেওঁলোকে কিমান ৰাইজৰ প্ৰতি কাম কৰিছে বা নকৰিছে আমি সকলোৱে দিয়া হয়। গতিকে মই এটা কথাই কওঁ, যোনে নিৰ্বাচিত নহওক বা যাকে ভোট নিদিয়ক ৰাইজে অলপ ভাবি চিন্তি ভোটটো দিয়ক, যাতে তেওঁ ৰাইজৰ বাবে, দেশৰ বাবে কিছু কৰিব পাৰে। আপোনাৰ ব্যক্তিগত মত কি? কেনে প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে? যি সমাজকৰ্মী হওক, যি ৰাইজৰ বাবে চিন্তা কৰক, দুখীয়া শ্ৰেণীৰ বাবে চিন্তা কৰক, বৰ্তমান গ্ৰাছৰুট লেভেলৰ মানুহখিনি যিটো সমস্যাৰ সৃষ্টি হৈছে যাতে সেই মানুহখিনিৰ কাৰণে চিন্তা কৰক। এনেকুৱা এজন ব্যক্তি হওক যাতে তেওঁ সমাজৰ কাৰণে কাম কৰক, এনেকুৱা এজন ব্যক্তি মই বিচাৰোঁ। আপুনি কাক ভোটদান কৰিব ইতিমধ্যে নিশ্চিত হৈছেনে? সময় আছে, তথাপিতো আমি প্ৰত্যেকেতো এটা মনত ধাৰণা কৰি লৈছোঁ যে আমি আমুক দলক বা আমুক ব্যক্তিক এনেধৰণে আমি ভোটদান কৰিম বুলি। তথাপিতো মই সেই আগৰ দৰেই ক'ব বিচাৰোঁ যাতে আমি ভোট দিয়া যাতে ভুল ব্যক্তি যাতে নিৰ্বাচিত নহয়, তেনেকুৱা মানুহে আমি মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু তাৰ বাবে ৰাইজ সজাগ থকাটো অতিকৈ বাঞ্ছনীয়। দল বুলি ক'লে সকলোতো একেই, সকলোৱে কি কৰে বহুত প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতি তেওঁলোকে ৰাখিব পাৰিছেনে আমি সকলোৱে দেখি আহিছোঁ। নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে বহুত আমুক কৰিম তামুক কৰিম কৈ যায়, কিন্তু কাৰ্যকৰী কিমান হয় এইখিনি আমি সকলোৱে জানো। গতিকে দল বুলি ক'লে বিশেষকৈ মই ব্যক্তি হিচাপেহে বেছি গুৰুত্ব দিওঁ, যিজনে আমাক চাব। জগতকৈ বেছি মই ব্যক্তিগতহে বেছি প্ৰাৰ্থনা কৰোঁ, মই ভাবোঁ। নাগৰিকত্ব সংশোধনী বিলে এইবাৰ নিৰ্বাচনত কিবা প্ৰভাৱ পেলাবনে? এইটোতো 100% এইটোতো নিৰ্বাচনীত প্ৰভাৱ পেলাব বুলি মই বিবেচনা হয়। যিটো নাগৰিক সংশোধনী বিলত যিটো মানে খেলি মেলি ইতিমধ্যে হৈ গৈছে, ইয়াৰ দ্বাৰা প্ৰভাৱ পৰিব বুলি মোৰ বিবেচনা এটা হয়। কোন দল ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে? দল হিচাপেতো ক'বলৈ গ'লে এতিয়া দুটা কথা আহি পৰে। কোনো লোকে যিসকল বৰ্তমান ৰুলিং পাৰ্টিৰ কৰ্মী তেওঁলোকে এইটো হোৱাটোৱে বিচাৰে বুলি মই ভাবিছোঁ।
আৰু সাধাৰণ ৰাইজে এই বিলখনৰ প্ৰতিবাদ কৰিছে গতিকে লাভালাভটো এখন বিলৰ পৰা দেখা যাব ফলাফল দেখা যাব আপুনি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে এইবাৰ প্ৰধানমন্ত্ৰী বৰ্তমান যিজন আছে তেখেতে কৰিছে বহুত বিশেষকৈ যিটো ঘটনা আমাৰ পাকিস্তানৰ কাৰণে যিটো হৈ গ'ল সেইটো বৰ তেখেতক আমি ধন্যবাদ দিব লাগে আৰু গৌৰৱান্বিত তেখেতৰ সেইটোৱে মই ইমানখিনিয়ে ক'লোঁ আৰু মই বৰ্তমান বিচাৰিছিলোঁ ভাল মানুহ আহক কাৰণ বীৰেন সিঙে যিখিনি কৰিলে আজি 20 বছৰে আমি একো নেদেখিলোঁ অৰ্থাৎ বিগ জিৰ' আৰু হৰে মেঘ এতিয়া দিছে উদীয়মান ল'ৰা ভাল লাগিছে কিন্তু তেওঁ যে কিবা এটা আশানত আহিব আমাৰ আশা নাই তথাপিও গতিকে তেওঁক আমি এতিয়া কিন্তু তেওঁ যে কিবা এটা কৰিব আশা নাই AGP হওক কংগ্ৰেছ হওক বা BJP হওক দল হিচাপে চব ভাল আপোনাৰ পচন্দৰ দল কোনটো মোৰ দল হিচাপে নাই কোন দল পচন্দৰ দল নাই নাই দল ভাল মানুহ ভাল নহয় মই নৰেন্দ্ৰ মোদীকে বিচাৰোঁ নৰেন্দ্ৰ মোদীৰ ভাল লগা কিবা যিটো কি বস্তু ভাল লাগে ভাল লাগিছে মই এইটো তেওঁ যে প্ৰমাণৰ ঘটনাটো